ইফালে নলবাৰীত নিৰ্বাচনী হিংসা নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ SUCI প্ৰাৰ্থী মুনীন্দ্ৰ দলেক আক্ৰমণ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে মুনীন্দ্ৰ দলেক প্ৰহাৰ বিজেপি সমৰ্থকে মুনীন্দ্ৰ দলেক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে নলবাৰীৰ জাগাৰা চকত এই ঘটনা সংঘটিত হৈছে যি ঘটনা কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে সম্প্ৰতি আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ গৈছে প্ৰাৰ্থীগৰাকীক আমি পুনৰ জনাব বিচাৰিছো প্ৰাক নিৰ্বাচনী হিংসাই দেখা দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইবাৰ স্থান হৈছে নলবাৰীত নিৰ্বাচনী হিংসাই পুনৰ গাৰ কৰি উঠা দেখিবলৈ পোৱা গ'ল নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ SUCIৰ প্ৰাৰ্থী মুনীন্দ্ৰ দলেক আক্ৰমণৰ ঘটনা নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে মুনীন্দ্ৰ দলেক প্ৰহাৰ বিজেপি সমৰ্থকে মুনীন্দ্ৰ দলেক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে নলবাৰীৰ জাগাৰা চকতে ঘটনা সংঘটিত হোৱাক লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত সম্প্ৰতি আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ গৈছে প্ৰাৰ্থীগৰাকীক আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমাৰ জাগা চকত মিটিং আছিল পথসভা আছিল সেই পথসভাত আমি যেতিয়া বক্তব্য ৰাখি আছো মই কেন্দ্ৰীয় হিচাপে মই যেতিয়া বক্তব্য ৰাখি আছো সেই বক্তব্যৰ সময়ত কেইজনমান গুণ্ডা বাহিনী আহি যি গুণ্ডা বাহিনী অকলে আহি মোক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ ডিঙিত বিজেপিৰ যি মালা আছে মানে মাফলাৰ আছিল এই মাফলাৰ পিন্ধি আছিল সেই এখন গণতান্ত্ৰিক দেশত এটা সুস্থ পৰিৱেশত যদি ইলেকশ্যন কমিশনাৰে যদি ইলেকশ্যনটো পৰিচালনা কৰিব নোৱাৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত ইলেকশ্যন কমিশনাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু নলবাৰী প্ৰশাসন ব্যৰ্থ হৈছে মই আহ্বান জনাইছো এইটো গণতান্ত্ৰিক সুস্থিৰ পৰিৱেশ আমাৰ ৰাজ্যত গঢ়ি তোলক আৰু সকলোৰে নিজৰ নিজৰ মতামত প্ৰত্যেক দলৰে নিজৰ নিজৰ মতামত ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ অধিকাৰ দিয়ক সুস্থ পৰিৱেশ তৈরি কৰক সেই আহ্বান জনাইছো আৰু লগতে আমি আহ্বান জনাইছো আমাৰ নলবাৰী জিলা প্ৰশাসন ইলেকশ্যন কমিশনাৰ আমি আহ্বান জনাইছো যি দুষ্কৃতিকাৰীসকলে এই কাণ্ড কৰিছে সেই কাণ্ডক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিব লাগে